চাহ বাগিচাত ডিজিটেল ইণ্ডিয়া আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে অসন্তুষ্ট চাহ শ্ৰমিক। গৃহ আছে কিন্তু মেচিন নাই। টিংখাং সমষ্টিৰ ৰাজগড় চাহ বাগিচাৰ এটিএম গৃহৰ অৱস্থা এয়া। ৰাজ্যৰ একাংশ চাহ বাগিচাত ই এক সুলভ দৃশ্য। একাংশ চাহ বাগিচাত এটিএম গৃহ স্থাপন নকৰিলে, অৰ্থাৎ ডিজিটেল লেনদেনৰ কোনো ব্যৱস্থা নকৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সুবিধাৰ বাবে বাগিচাই বাগিচাই এটিএম সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল, কিন্তু বেছি সংখ্যক চাহ বাগিচাতে এটিএম স্থাপন কৰা নহল। এক প্ৰকাৰ ভেকো ভাওনাত পৰিণত হ'ল প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ শ্লোগান। সেয়েহে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলে। ইফালে আদিবাসীসকলক জনজাতিকৰণ বিষয়টো বঞ্চনা কৰাৰ অভিযোগ। সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিব এইসকল চাহ শ্ৰমিকে। বিজেপি চৰকাৰখনে যোৱা আগত লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে চাহ বাগিচা অঞ্চলত তেওঁলোকে উন্নয়নৰ কথা কৈছিলে, যে ডিজিটেল ইণ্ডিয়াৰ কথা। কিন্তু ডিজিটেল ইণ্ডিয়াৰ কথা যিটো ক'লে আমি মানি তেওঁলোকক উঠি পৰি লাগি বিজেপি চৰকাৰ গঠন কৰাত আমাৰ আদিবাসী তথা চাহ শ্ৰমিক ৰাইজে সহায় কৰিলে। কিন্তু আমি উন্নয়নৰ নামত যি ডিজিটেল ইণ্ডিয়াৰ বিষয়ে ক'লে, কিন্তু আজি বহুত বাগিচা টিংখাং সমষ্টিত 18খন বাগিচাত আমি এটিএম দেখা নাই। কেইবা 4-5খন বাগানত তেওঁলোকে এটিএম ব্যৱহাৰ দিছে। যেনেকৈ হ'ল যুগতলি বাগিচাত আছে, নীলমণি বাগিচা আছে আৰু দিৰৈ বাগিচা, কেইখনত তেওঁলোকে এটিএম আছে। কিন্তু আজি ৰাজৰ বাগানতো তেওঁলোকে এটিএম দিছে, কিন্তু মেচিনটো নাই। কেৱল অকল ঘৰটোহে বনাই তেওঁলোকে ফুলঝাৰি মাৰি আছে। এতিয়া বহুত দূৰত এতিয়া টাউন আহিবৰ কাৰণে বহুত কষ্ট হয় তেওঁলোকে ৰাতিপুৱা 7টা যায়, 4টা বজাত ঘৰলৈ আহে, আৰু 4টা বজাত তেওঁলোকে যা যোগাৰ কৰি কেনেকৈ যাব তেওঁলোকে এটিএমলৈ ইমান দূৰ। এতিয়া 5 কিলোমিটাৰ 6 কিলোমিটাৰ তেওঁলোকে এটিএম না, কিছুমানৰ চাইকেলৰ সুবিধা আছে নে কিবা সুবিধা আছে। তেওঁলোকে যদি ওচৰত নিজৰ বাগানত যদি এটিএম থকা হ'লে তেওঁলোকে এইটো সন্মুখীন হ'ব লগা নহ'লহেঁতেন। অসমৰ আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা দিম, আৰু তেওঁলোকে সেই হিচাপত তেওঁলোকে এবাৰ কৈছিলে, মুখ্যমন্ত্ৰীয়েও আমাক কৈছিলে যে 99% তেওঁলোকে অলৰেডি যে জনজাতিকৰণটো আগবাঢ়িলে। কিন্তু 99% ক'ত গ'ল? আজি 5টা বছৰ 10টা বছৰ পাৰ হৈ গ'ল, কিন্তু জনজাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আগ নাবাঢ়িলে। আৰু আমি জনজাতিকৰণৰ ক্ষেত্ৰত আমি আজি নতুনকৈ কথা কোৱা নহয়। এইটো আমাৰ অল ইণ্ডিয়া অভাৰত আদিবাসীসকলে ওৰাং মুণ্ডা চাওতাল খাৰিয়াকে ধৰি 36টা জনগোষ্ঠীয়ে, আমাৰ জাতি 37টা উপজাতিয়ে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰায় ষ্টেটতে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা পাই আছে। কিন্তু অসমত তেওঁলোকে আমাক অকল ভুৱা প্ৰতিশ্ৰুতি, কিন্তু অকল প্ৰতিশ্ৰুতিৰ বাহিৰে তেওঁলোকে একো দিব পৰা নাই। আজি আমি দেখি পাইছোঁ তেওঁলোকে কয় বাগিচা অঞ্চলত ৰাস্তাৰ কথা কৈছে। বাগিচা অঞ্চলত ৰাস্তা আমি পকীকৰণ কৰিছোঁ। হয়, আমি মানিছোঁ পকীকৰণ কৰিছে তেওঁলোকে, অকল সোমোৱা ৰাস্তাটো কৈছে। বাকী ভিতৰত 200-300 পৰিয়াল মানুহ আছে, কিন্তু এই সৰু সৰু ৰাস্তা যিবিলাক আছে ছাইডত তেওঁলোকে কিন্তু পকীকৰণ নাই। অকল আগফালে হাইৱেৰ পৰা যিটো দেখি পায় ৰাস্তা, PWৰ পৰা যিটো দেখি পায়, সেইটো কাৰণে তেওঁলোকে PWৰ অকল আগফালেহে তেওঁলোকে পকীকৰণ কৰিছে, কিন্তু ভিতৰুৱা অঞ্চল এইবিলাকত কৰা নাই। ইলেকশ্যনৰ অহা আগে আগে তেওঁলোকে এইটো কয় যে চাহ বাগিচাত বহি থকা শ্ৰমিকসকলৰ যি আৱাসগৃহ সেইটো তেওঁলোকে ম্যাদী পট্টা দিম বুলি কৈছিলে সেই ঘৰটোকে। কিন্তু আজিলৈকে তেওঁলোকে ইমান দিন চৰকাৰ দুবাৰ ভাৰত চৰকাৰ গঠন হ'ল বিজেপিৰ, কিন্তু আজিলৈকে তেওঁলোকে সেই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব ভূমিকা নল'লে। আগন্তুক লোকসভাত আমাৰ এটাই কথা আছে স্পষ্ট, বিজেপিক আমি বিৰোধ কৰিম, আৰু এটাই কথা, বিজেপিক আমি কোনো পৰ্যায়ে আমি জিকিবলৈ নিদিওঁ। কাৰণ কি, আমাক কেৱল অকল তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি, আৰু তেওঁলোকে এটাই কথা, অকল ভুৱা প্ৰতিশ্ৰুতি দি আমাক মানে ঠগ প্ৰদান কৰি আছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি তেওঁলোকে 351 টকা বুলি কৈছিলে তেওঁলোকে, কিন্তু তেওঁলোকে আজিলৈকে 350 টকাই আজিলৈকে তেওঁলোকে ফুলফিল কৰা নাই। আৰু সেই বস্তুটো যি এতিয়া 250 টকা দি দৈনিক মজুৰি দি আছে, কিন্তু এটা দৈনিক মজুৰি 250 টকাত এটা পৰিয়াল চলাটো ইমান সহজ কথা নহয়।